সামগুৰিৰ বৰমাত নিখাৰ ভাগতো বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ নগাঁও সমষ্টি দখলৰ বাবে এতিয়া উঠি পৰি লাগিছে গেৰুৱা শিবিৰ কংগ্ৰেছৰ দুৰ্গ হিচাপে চৰ্চিত বৰমাৰ ৰাইজ এবাৰ বিজেপিৰ পক্ষত থাকিব বুলি দাবী প্ৰাৰ্থী সুৰেশ বৰাৰ শুকুৰবাৰে 4 শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ইফালে আগন্তুক নিৰ্বাচনত সমষ্টিটোত এআইইউডিএফৰ লগতে বিজেপিৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য কৰে সুৰেশ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত সন্তুষ্ট হৈ ৰাইজে বিজেপিকে আকোৱালি ল'ব বুলি বিশ্বাসী সুৰেশ বৰাৰ মতে নগাঁৱত এবাৰ ফেক্টৰ নহয় কংগ্ৰেছ মাইনৰিটি ৰাইজ এতিয়া সচেতন হৈছে আৰু মাইনৰিটি ৰাইজে বুজি পাইছে যে এই সময়ত আমি সকলোৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাটো আমাৰ প্ৰয়োজন আছে কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা যি আমাৰ উন্নয়ন হৈছে ভাৰতবৰ্ষত সেই উন্নয়ন আহি আমাৰ সামগ্ৰিক সমষ্টি বৰমাও পাইছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে 1 লাখতকৈ অধিক যুৱক যুৱতীক তেখেতে চাকৰি দিছে নিকা ভাৱমূৰ্তিয়ে দিছে কোনো দুৰ্নীতি নোহোৱা কোনো মানে তেনেকুৱা টকা পইচাৰ কোনো লেনদেন নোহোৱাকৈ তেখেতে কৰাই দিছে এইবিলাক লৈ মানুহ আপ্লুত হৈছে আৰু আপোনাৰ বিশেষকৈ মহিলাসকলক বিজেপিয়ে আপোনাৰ আইনগত বহুত অধিকাৰ দিছে সন্মান দিছে আৰু অৰুণোদয়কে ধৰি একেবাৰে লাখপতি বাইদেউ বনোৱালৈকে মহিলাসকলক বহুত সহায় কৰিছে বিজেপি চৰকাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে এতিয়া মোদী মেজিক বুলি যিটো কয় মোদী মেজিক চলি আছে এতিয়া সমাজত এটাই চলি আছে মোদী মামা আৰু বিজেপি সেইটোৱে আৰু সেয়াৰ প্ৰভাৱ ইয়াত পৰিছে আৰু এইটো এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল দুৰ্গটো দুৰ্গ হৈ আছে এতিয়া বিজেপি